বন্ধু-বান্ধৱীসকল মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচাৰত সম্প্ৰচাৰিত হৈ থকা সূৰ্যমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদিহে আপোনালোকে সূৰ্যমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। সূৰ্যমুখী ধাৰাবাহিকখনৰ যোৱাদিখনত দেখিবলৈ পাইছিলে প্ৰিয়াই অঞ্চুলৈ ফোন কৰিছিলে আৰু অঞ্চুক ফোন কৰি তুমি যে অনুক ডিভোৰ্চ দিবা সেই কথাটো আজি ক'বা বুলি অঞ্চুৰ আগত কৈছিলে। আনফালে অনুৱে অঞ্চুৰ ওচৰলৈ আহি অঞ্চুক ভাত খাবলৈ মাতিছিলে আৰু তেতিয়া অঞ্চুৱে অনুক মোৰ তোমাৰ লগত ডাঙৰ দৰকাৰ এটা আছে বুলি অনুৰ আগত কৈছিলে আৰু তেতিয়া অনুৱে কোৱাছো বুলি অঞ্চুক কৈছিলে আৰু তেতিয়া অঞ্চুৱে তোমাৰ মোৰ যিহেতু গতিপথ সলনি হৈছে গতিকে আমি নিজৰ লাইফটো ভালকৈ জীয়াই থাকিবলৈ ইজনে সিজনৰ পৰা আঁতৰি থাকিব লাগিব, মই তোমাৰ পৰা ডিভোৰ্চ বিচাৰোঁ বুলি অনুৰ আগত কৈছিলে আৰু তেতিয়া অনু আচৰিত হৈ পৰিছিলে আৰু অনুৱে মই তোমাক কেতিয়াও ডিভোৰ্চ নিদিওঁ, মই হোমৰ জুইত সাক্ষী কৰি তোমাৰ লগত বিয়া হৈছোঁ গতিকে মই তোমাক কেতিয়াও ডিভোৰ্চ দিব নোৱাৰোঁ বুলি অঞ্চুৰ আগত কোৱাত অঞ্চু আচৰিত হৈ পৰা দেখিবলৈ পাইছিলে। আৰু আজিৰ খণ্ডটিত দেখিবলৈ পাব অঞ্চুৱে আকৌ প্ৰিয়ালৈ ফোন কৰিব আৰু প্ৰিয়ালৈ ফোন কৰি অনুৱে যে অঞ্চুক কেতিয়াও ডিভোৰ্চ নিদিয়ে সেই কথাটো প্ৰিয়াৰ আগত ক'ব আৰু তেতিয়া প্ৰিয়াৰ বহুত খং উঠিব আৰু প্ৰিয়াই মই সেইবোৰ নাজানো, তুমি যেনেকৈ নহওক অনুক বুজাবই লাগিব আৰু তুমি অনুক যেনেকৈ নহওক ডিভোৰ্চ দিবই লাগিব বুলি অঞ্চুৰ আগত ক'ব আৰু তেতিয়া অঞ্চু বহুত চিন্তাত পৰিব আৰু অঞ্চুৱে আকৌ অনুৰ ওচৰলৈ আহি তুমি মোক যেনেকৈ নহওক ডিভোৰ্চ দিবই লাগিব নহ'লে মই বহুত ডাঙৰ বিপদত পৰিম বুলি অনুৰ আগত ক'ব। এতিয়া বাৰু অনুৱে অঞ্চুক কি ক'ব দেখিবলৈ পাব সূৰ্যমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আনফালে আজিৰ খণ্ডটিত সংযুক্তাই আজিৰে পৰা তুমি আৰু আইতাক আমাৰ ৰুমলৈ কেতিয়াও শুবলৈ নানিবা বুলি ৰত্নৰ আগত ক'ব আৰু তেতিয়া ৰত্নৰ বহুত খং উঠিব। ৰত্নই তুমি কেনেকুৱা ধৰণৰ মানুহে সৰু ছোৱালীজনীকো তুমি মৰম কৰিব নাজানা বুলি সংযুক্তাৰ আগত ক'ব আৰু তেতিয়া সংযুক্তাৰ বহুত খং উঠিব। এতিয়া বাৰু সংযুক্তাই ৰত্নক কি ক'ব দেখিবলৈ পাব সূৰ্যমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে সূৰ্যমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। ধন্যবাদ।